ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। স্বাভিমান এইটো কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটো স্বাভিমান বুলি কয়। মুখ্যমন্ত্ৰীয়ে যোৱা কালি সংবাদ মাধ্যমৰ আগত এটা বৰ বিষয় উত্থাপন কৰিছে, যিটো বিষয় আচলতে এটা অসাংবিধানিকেই, যে ভৰিত ধৰি আমি মানে কাম কৰিছোঁ, এনেকুৱা ধৰণৰ কথা। তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে, গতিকে আমিও অকণমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। এইখন আৰু আছে দুই এখন, এইখন চাওক, এইখন আপোনালোকে বেছি ভাল পাব মই ভাবোঁ। এইখন যিহেতু তেখেতে কৈছে, নহ'লে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয়। যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো, তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায়। এইখন এখন আৰু এইখন। গতিকে এতিয়া প্ৰথম কথাটো হ'ল যে ভৰিত ধৰাৰ যিটো কথা, প্ৰথমে ভৰিত ধৰি পিছত সুবিধা পালে পিছফালৰ পৰা চুৰি মৰাৰ যিটো প্ৰৱণতা, এইটো অসমৰ মুখ্যমন্ত্ৰীৰ সহজাত প্ৰৱণতা, এইটো মজ্জাগত, এইটো তেওঁৰ মানে জিনত সোমাই গৈছে। দেহৰ শৰীৰৰ ৰন্ধে ৰন্ধে ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা, এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা আৰু চৰিত্ৰত পৰিণত হৈছে। আজি তেওঁ যিটো অৱস্থাত আছে তেওঁক কৈ দিওঁ, তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ নেতা ছোনিয়া গান্ধী বা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিল, কৃষ্ণৰ লগত তুলনা কৰিছিল। ক'ব নাপায় এইবোৰ কথা। কৈছিলে যে কৃষ্ণৰ চাৰিওফালে যেনেকৈ গোপীসকলে নাচি থাকে, মানে যিটো প্ৰেমৰ ঊৰ্ধলৈ গৈ যিটো আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কয়, এইটো কোনো বৈষয়িক কামনা বাসনা নাই। তেনেকৈ কংগ্ৰেছতো ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকে তেনেকৈ ঘূৰি ঘূৰি থাকে আৰু তেওঁলোকৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি আছে। মই মনত পেলাই দিছোঁ তেওঁ কোৱা কথা, কোট আনকোট। গতিকে তেনেকৈ কংগ্ৰেছৰ মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকৈ থাকে বুলি তেওঁ কৈছিল, আৰু তেওঁ তেনেকৈয়ে আছিল। আৰু তেনেকৈয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, তাৰ আগত হিতেশ্বৰ শইকীয়া, এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছেহি। তাৰ পাছত অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আনকি আমাৰ সভাপতি মনীষ ছুব্বাৰ কথাও কৈছে, মনীষ ছুব্বাৰো বহুত ভৰি ধৰিলে। তাৰপিছতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰাম মাধৱ ডাঙৰীয়া, সকলোৰে ভৰিত ধৰি আজি গৈ ইয়াত পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাবলৈ ভাল নালাগে, মই কৈছোঁ শুনক, আপোনাৰ মোৰ ছবি চাবলৈ এনেও ভাল নালাগিব, কাৰণ আপুনি ভৰিত ধৰিয়েই গোটেই জীৱন পৰিক্ৰমা ৰাজনীতি কৰিছে। মেৰুদণ্ড পোনাই থকা মানুহৰ ছবি দেখিলে আপোনাৰ এনেও লাজো লাগে, দুখো লাগে। গতিকে আপুনি জীৱনত মেৰুদণ্ড পোনাই জীয়াই থাকিবলৈ শিকা নাই, জীয়াই থাকিব নোৱাৰে। মই অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈল যিসকল চিকিৎসক তেওঁলোকক কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ মেৰুদণ্ড আছেনে নাই অকণমান পৰীক্ষা নিৰীক্ষা কৰি চাব। আৰু এটা দুৰ্ভাগ্যজনক কথা, মুখ্যমন্ত্ৰী এটা অসাংবিধানিক কথা কৈ আছে যে বিৰোধী দলৰ দলপতি, ৰাষ্ট্ৰীয় বিৰোধী দলৰ দলপতিগৰাকী সাক্ষাৎ কৰাটো ভৰিত ধৰা বুলি জিষাৰ বাক্য কৈছে, এইটো অতি অসাংবিধানিক, অতি অমাৰ্জিত। ভাৰত ৰাষ্ট্ৰৰ বিৰোধী দলসমূহৰ দলপতিজন এটা সাংবিধানিক পদবী। অসমৰ নিমাতী কন্যা সাংসদসকলে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে, অসমৰ মুখ্যমন্ত্ৰীয়ে, অসমৰ বিজেপিয়ে দিল্লীৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সৈমান কৰাই অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহ সমাধান কৰিব নোৱাৰিলে, সেইবাবে আমি বিৰোধী দলৰ দলপতিক আমি সাক্ষাৎ কৰিবলৈ গৈছোঁ। আৰু বিৰোধী দলসমূহে ভাৰতবৰ্ষৰ মুঠ ভোটাৰৰ প্ৰায় 60% ভোটাৰৰ প্ৰতিনিধিত্ব কৰি আছে, এই কথাটো পাহৰি যাব নালাগে। গণতন্ত্ৰত বিৰোধী দলক বাদ দি গণতন্ত্ৰ সফল নহয়। গতিকে বিৰোধী দলৰ দলপতিজনক লগ পোৱাটো সম্পৰ্কত ইমান অসাংবিধানিক, অমাৰ্জিত শব্দ প্ৰয়োগ কৰাটো অতি নিন্দনীয় আৰু অতি দুৰ্ভাগ্যজনক। এতিয়া স্বাভিমান কাক কয়, আমাৰ শৰণাপন্ন কাক কয় সভাপতিয়ে দেখুৱালে, মই স্বাভিমান কাক কয় সেইটো ফটো দেখাই দিওঁ। স্বাভিমান এইটো কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটো স্বাভিমান বুলি কয়। এইটো স্বাভিমান বুলি কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটোক স্বাভিমান বুলি কয়। গতিকে এই স্বাভিমানেৰে দিল্লীৰ নেতৃত্বৰ সন্মুখত যিদিনাখন হিমন্ত বিশ্ব শৰ্মাই থিয় দিবলৈ সাহস কৰিব, সেইদিনাখন অসমৰ জাতীয় সমস্যা সমাধানৰ পথ মুকলি হ'ব।
গতিকে এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানি থোৱা ভাল। খিলঞ্জীয়া মানুহৰ নিজৰ সংস্কৃতি, নিজৰ মাটি, নিজৰ ভূমিৰ ওপৰত যি ধৰণৰ তাত্ত্বিক আগ্ৰাসন এটা চলিছে সেইটো শেষ হোৱা নাই আৰু সেইটো দিনক দিনে আমাৰ নিচিনা অঞ্চলবোৰত বাঢ়ি গৈ আছে। কাৰণ আমি এই কথাটো বুজি পাওঁ যে পুঁজিবাদ বা পুঁজিপতিসকল যদি তেওঁলোকে যদি জীয়াই থাকিব লাগে, তেওঁলোকৰ ফেক্টৰী, তেওঁলোকৰ ব্যৱসায়, তেওঁলোকৰ মাৰ্কেট যদি থাকিব লাগে, তেওঁলোকে কাৰোবাৰ পৰা সম্পদবোৰ ল'ব লাগিব আৰু এই সম্পদবোৰ য'ত ভৰি আছে সেই অঞ্চলসমূহত খিলঞ্জীয়া মানুহ থাকে, সেই অঞ্চলসমূহত জনজাতীয় মানুহ থাকে আৰু এই জনজাতীয় মানুহখিনিক এই মাটিৰ পৰা, এই অঞ্চলসমূহৰ পৰা যেতিয়ালৈকে আঁতৰাই নলয় তেতিয়ালৈকে কিন্তু সম্পদবোৰ গ্ৰহণ কৰিব নোৱাৰে, আহৰণ কৰিব নোৱাৰে। সেইকাৰণে পুঁজিবাদ বা পুঁজিপতিসকলে তেওঁলোকৰ নিজৰ উন্নয়নৰ কাৰণে, তেওঁলোকৰ ব্যৱসায়ৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ এইটো মানে দৰকাৰী হৈ গৈছে আজি যে তেওঁলোকে আমাৰ মানুহৰ ওপৰত, আমাৰ খিলঞ্জীয়া, আমাৰ জনজাতীয় মানুহৰ ওপৰত অত্যাচাৰ এটা চলাই সম্পদবোৰ আহৰণ কৰি নিজৰ ফেক্টৰী, নিজৰ ইণ্ডাষ্ট্ৰী, নিজৰ মাৰ্কেট চলাই থাকিব পাৰে যাতে। পৃথিৱীত এয়া কেৱল আমাৰ অঞ্চলতে হোৱা নাই, পৃথিৱীৰ বিভিন্ন দেশত, বিভিন্ন ৰাষ্ট্ৰত এই ধৰণৰ অত্যাচাৰ চলিছিলে। আমেৰিকাই এটা সময়ত দক্ষিণ আমেৰিকাৰ দেশসমূহৰ ওপৰত যি ধৰণৰ অত্যাচাৰ চলাইছিলে, চিলি, পেৰাগুৱে, ভেনিজুৱেলা, এইসমূহ, কাৰণ এইবিলাক দেশত বহুত মানে বিস্তীৰ্ণ অঞ্চলত সম্পদ আছিলে মাটিৰ তলত আৰু এই তাৰে মানুহবিলাকৰ ওপৰত, তাৰে জনজাতীয় মানুহ, তাৰে খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ এইকাৰণে চলোৱা হৈছিল যাতে সেই সম্পদসমূহ আহৰণ কৰিব পৰা হয়। ঠিক তেনেদৰে আমাৰ ভাৰতৰো বিভিন্ন জাতি, আপোনাৰ মধ্য ভাৰতৰ যিবিলাক ছত্তীশগড়, ঝাৰখণ্ড, সেইসমূহ অঞ্চলৰ এটা বহুত দীঘলীয়া সময়, মানে ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰাই এই এটা দীঘলীয়া সময় সম্পদ আহৰণৰ নামত বহুত অত্যাচাৰ কৰা হ'ল। আজি মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ আমি যদি যাওঁ, আমি তাতে যিখিনি জনজাতীয় খিলঞ্জীয়া মানুহ, তেওঁলোকৰ চিন চাপ নোহোৱা কৰি পেলাইছে। এই ধৰণেৰে আগ্ৰাসন চলায় আৰু কিহৰ কাৰণে? কেৱল সম্পদ আহৰণৰ কাৰণে। আৰু আজি যেতিয়া এই সম্পদ আহৰণৰ জেগা, অঞ্চল কমি গৈছে তেওঁলোকৰ, তেওঁলোকে নিশ্চিতভাৱে উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা অঞ্চলত আহি ভৰি ৰাখিছে আৰু আমাৰ ইয়াৰে চৰকাৰে এডভান্টেজ আছামৰ সপোন দেখুৱাই, এডভান্টেজ আছামৰ নামত এই বৃহৎ অঞ্চলৰ মাটি তেওঁলোকক গোটাই দিছে, কিন্তু মাটি আমাৰ উন্নয়নৰ কাৰণে গোটাই দিয়া নাই, এইবোৰ সম্পদৰ কাৰণে মাটিবোৰ মোকলাই দিছে। কাৰণ আদানী, আম্বানী, বেদান্তা, জিন্দাল, তেওঁলোকৰ ব্যৱসায় নচলে যদি তেওঁলোকৰ তাত সম্পদ নাথাকে আৰু সম্পদ আমাৰ মাটিৰ তলত আছে আৰু এই সম্পদখিনিক তেওঁলোকে আহৰণ কৰিবৰ কাৰণে আমাৰ মানুহখিনিক ইয়াৰ পৰা নিষেধ কৰিব লাগিব, আঁতৰাব লাগিব আৰু সেইকাৰণে তেওঁলোকৰ এই প্ৰক্ৰিয়াটো চলি আছে। আমাৰ ইয়াতে টাউনশ্বিপ বনোৱা, 18,000 বিঘা, 9,000 বিঘা মাটি তেওঁলোকৰ যি সপোন দেখুৱাই যে উন্নয়ন হ'ব, সেইবিলাক চলি আছে। আৰু আমি পৃথিৱীত আজি যেতিয়া খিলঞ্জীয়া দিৱস উদযাপন কৰা হৈছে, আমি এই মাটিৰ পৰা, বৰদুৱাৰৰ মাটিৰ পৰাই এই কথাটো ৰাখিব বিচাৰোঁ যে আমি দুখ বা আমি দুৰ্বল অনুভৱ নকৰোঁ খিলঞ্জীয়া হিচাপে। আমি জনজাতীয়, আমি ট্ৰাইবেল, আমি খিলঞ্জীয়া মানুহ হিচাপে প্ৰতিটো মুহূৰ্ততে আমি গৌৰৱ অনুভৱ কৰি আমাৰ নিজৰ মাটিৰ ৰক্ষা, আমাৰ নিজৰ ভূমি ৰক্ষা, নিজৰ সম্পদ ৰক্ষা, মাটিৰ তলৰ নহয় মাটিৰ ওপৰৰো এই বনাঞ্চল হওক, নদী হওক, পাহাৰ হওক, এইবোৰ আমি মানে ঐতিহ্যৰ পৰাই আমি ইতিহাসত আমি ৰক্ষা কৰি আহিছোঁ, সুৰক্ষা কৰি আহিছোঁ। আমাক পৃথিৱীত মানে কনজাৰ্ভেশ্যনিষ্ট হিচাপে চিনি পায়। ইতিহাসত আমি যে বন সংৰক্ষণ কৰিব জানো, আমি মাটি সংৰক্ষণ কৰিব জানো, আমি নদীবোৰ ভালে ৰাখিব জানো, এই কথা পৃথিৱীত কোনেও নুই কৰিব নোৱাৰে যে খিলঞ্জীয়া মানুহৰ হাতত এইখিনি জ্ঞান আছে আৰু এই জ্ঞানখিনি লৈ, এই শক্তিখিনি লৈয়ে আমি যিমান ডাঙৰ পুঁজিপতি, যিমান ডাঙৰ শক্তি নাহক, আমি যুঁজিবলৈ সাজু আছোঁ বুলি আমি আজিৰ দিনটোত এই এটা কথা এটা ৰাখিব খুজিছোঁ। দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰসমূহত, দেশসমূহত, কাৰণ এইটো খুব স্পষ্টভাৱে এনেকুৱা ধৰণৰ অত্যাচাৰ, এনেকুৱা ধৰণৰ যি ধৰণৰ আগ্ৰাসন, মানে পুঁজিৰ আগ্ৰাসন চলিছিলে, সেইটোৰ কাৰণে বিভিন্ন জাতি জনজাতি, ইভেন আমি জানো যে আমাজন ৰেইন ফৰেষ্টখন, তাত যিমান খিলঞ্জীয়া জনজাতীয় মানুহ আছে, তেওঁলোকৰ অস্তিত্বৰ ওপৰত শংকা আহি পৰিছিল যেতিয়া ব্ৰাজিলত বলছনাৰোৰ নিচিনা এজন ফাঁচীবাদী যিজন নেতা, তেওঁ যি ধৰণৰ অত্যাচাৰ
অত্যাচাৰ চলালে আৰু ব্ৰাজিলৰ এনেকুৱা বিভিন্ন আমাজন ৰেইন ফৰেষ্টত থকা বিভিন্ন জাতি জনজাতি তেওঁলোকে একদিন মানে এনেকুৱা পৰ্যায় আহি গৈছিল তেওঁলোকে নিজৰ জংগল মানে আমাজনখন বচাবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছিল যিখন পৃথিৱীৰ হাওফাও বুলি কোৱা হয় কিন্তু সেই হাওফাওখনৰ সুৰক্ষা কোনো পুঁজিপতিয়ে কৰি থকা নাই তাত থকা জনজাতীয় তাত থকা খিলঞ্জীয়া মানুহে কৰি আছে আৰু তেওঁলোকৰ ওপৰত যেতিয়া এটা আগ্ৰাসন চলে তেওঁলোকৰ ওপৰত যেতিয়া অত্যাচাৰ চলে তেতিয়া তেওঁলোক বাধ্য হয় যুঁজিবৰ কাৰণে আৰু এই তেওঁলোকে দীঘলীয়া সময় ধৰি এখন সংগ্ৰাম চলাই আছে ঠিক তেনেকৈ আৰ্জেণ্টিনাত বহুত তেনেকুৱা জনজাতি আছে যোনে এই সংগ্ৰামখন চলাই আছে আপোনাৰ অষ্ট্ৰেলিয়াত মাউৰি বুলি এটা জনজাতি আছে তেওঁলোকে কেইদিনমান আগতে অষ্ট্ৰেলিয়াৰ পাৰ্লিয়ামেণ্টত তেওঁলোকৰ এজন ৰিপ্ৰেজেণ্টেটিভে এখন বিল এখন উত্থাপন হৈছিলে যিখনত তেওঁলোকৰ জনজাতীয় হিচাপে কিছুমান সুৰক্ষা কমাই দিবৰ কাৰণে তেওঁলোকৰ এখন বিল উত্থাপন হৈছিলে তেওঁ মাউৰি ভাষাত যিটো ভাষা আজি প্ৰায় পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে সেই ভাষাতে তেওঁ গান এটা গাই তেওঁ সেই বিলখন ফালি পেলাইছিলে তো আমি জানো বা আমি দেখিছোঁ পৃথিৱীৰ ইতিহাসত আৰু আমি শিক্ষা লওঁ তেনেধৰণৰ বিভিন্ন দেশৰ যিমান ডাঙৰ ডাঙৰ সংগ্ৰাম হৈছে বিভিন্ন জনজাতিসকলে বিভিন্ন খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ লোকসকলে যিবোৰ সংগ্ৰাম চলাইছে আমি তাৰে পৰা শিক্ষা লৈ এই কথা বুজি পাইছোঁ যে আমাৰ উন্নয়নৰ কাৰণে তেওঁলোক কিন্তু অহা নাই আমাৰ ইয়ালৈ আমাৰ পৰা কিবা নিবলৈ আহিছে আৰু আমাৰ তাত যি আছে সেইখিনিৰ বলত আমি সুৰক্ষিত হ'ব লাগিব কোনোবা বেলেগক আমি সুৰক্ষিত কৰিব পৰাৰ আগতে আমি নিজে আমাৰ তাত যি আছে সেইখিনিৰ বলত আমি সুৰক্ষিত হ'ব লাগিব কওক এই বৰদোৱাৰ অঞ্চলত তেওঁলোকে টাউনশ্বিপ কৰিব বিচাৰিছে মিকিৰ বামুণী অঞ্চলত তেওঁলোকে এটা ছ'লাৰ পাৱাৰ প্লাণ্ট বহালে উন্নয়নৰ গইনালৈয়ে বহালে উন্নয়ন হ'ব বুলি কৈয়ে বহালে আপুনি যদি ইয়াতে যায় বা সেই অঞ্চলসমূহত যায় এখন ভাল স্কুল নাই ইয়াতে উকিয়ামত এটা ডেম বনাবলৈ লৈছে 9 কিলোমিটাৰ গৈ এখন হায়াৰ ছেকেণ্ডেৰী স্কুলত যাব লাগে হা যি অঞ্চলত স্কুল এখন নাই যি অঞ্চলত ভাল কলেজ এখন নাই ভাল হস্পিটেল এখনত নাই তাত আমি ফ্লেট এটা কিনাৰ সামৰ্থ্য থাকিলেও আমি কি কৰি খাম আমি এটা কথা বুজি পাব লাগিব যে উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা জেগা এটাত বা আমাৰ যি পাহাৰ আছে ন আমাৰ এই পাহাৰবিলাক জিঅ'লজিষ্টসকলে কয় যে এইবোৰ নতুন পাহাৰ হয় ইয়াৰ ওপৰত বহুত ধৰণৰ আপুনি অত্যাচাৰ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাওঁ বুলি বনাবলৈ আপুনি নোৱাৰে আপুনি এই গোটেই যিটো বেল্ট হয় এই উকিয়ামৰ গোটেই বেল্ট এইটো এটা ফল্ট লাইনত পৰে এটা কপিলি ফল্ট লাইন বুলি এটা ফল্ট লাইনত পৰে আমি জানো যে ভূমিকম্প হোৱাৰ কিমান প্ৰৱণতা বেছি আমাৰ এই অঞ্চলসমূহত হা আৰু এইবোৰ কথালে মন কাণ নিদি এইবোৰ কথা আমি যদি নাভাবোঁ বা আমাৰ এই অঞ্চলসমূহত উন্নয়ন কি হ'ব লাগে আমাৰ আজিৰ দিন পৰ্যন্ত আমাৰ খেতি পথাৰৰ অৱস্থা কি হৈ আছে জুলাই মাহত অসমত পথাৰত ফাট মেলা কাহিনী আপুনি কেতিয়াবা শুনিছিলেনে আমি আজি 10 বছৰ আগতে কল্পনা কৰিব পাৰিছিলোঁ নে জুলাইৰ মাহত অসমত যে পথাৰত ফাট মেলিব এই কথা আমি কল্পনা আমাৰ খেতিয়কসকলে আজিলৈকে ন্যূনতম সামৰ্থ্যত মূল্য নাপালে আজিলৈকে MSP কি আমাৰ খেতিয়কে বুজিয়ে নাপায় আমাৰ খেতিয়কে খেতি কৰি যেতিয়া লাভ নহয় তেতিয়া এখন বজাৰৰ অভাৱ বজাৰখন কোনোদিনে চৰকাৰে দিব পৰা নাই জলসিঞ্চন দিব পৰা নাই নদীসমূহৰ পানীবোৰ কি ধৰণে ভেটি ভেটি ধৰা হৈছে নদীবোৰ য'তে ত'তে বান্ধি দিয়া হৈছে তাৰ কাৰণে আজি পথাৰ শুকাই গৈছে আমাৰ পথাৰ আমি হ'লোঁ মানে আমি ঐতিহ্যৰে পৰা আমি খেতি কৰা মানুহ খেতি কৰি আমাৰ আজি উন্নয়ন নহ'বলগীয়া কাৰণ নাই গোটেই ভাৰতৰ ভিতৰতে গোটেই নৰ্থ ইষ্টৰ ভিতৰতে অসমৰ নিচিনা সাৰুৱা মাটি পাবলৈ চাগে নাই ক'তো এই অঞ্চলৰ মানুহ হিচাপে আমি খেতি কৰি যিমান ধনী হ'ব লাগিছিলে আমি আজি যিমান ফলে ফুলে একদম মানে উপচাই পৰা আমাৰ ভঁৰাল হ'ব লাগিছিলে তেনেকুৱা আমাৰ হ'ব পৰা নাই কিহৰ কাৰণে হ'ব পৰা নাই চৰকাৰৰ কোনো ধৰণৰ সদিচ্ছা নাই এই কথাত মনোনিৱেশ কৰাৰ কোনো ধৰণৰ সদিচ্ছা নাই আমাৰ যিবোৰ ফল মূলৰ আমাৰ গছ আছে আমাৰ যিবোৰ তামোল আমাৰ বিভিন্ন ধৰণৰ আমাৰ বাৰীত যিবোৰ আছে আমাৰ পুখুৰীত যি মাছ ওলায় আমাৰ নদীত যি মাছ ওলায় তাৰ পৰা আমি কিমান উৎপাদন কৰিব পাৰোঁ আৰু তাৰ পৰা আমি কিমান বহনক্ষম হিচাপে নিজকে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই কথাত কোনোদিন গুৰুত্ব নিদি কোনোবা ফেক্টৰী এটা আহি আমাৰ উন্নয়ন কৰিব এইবোৰ খুব মানে আমি হাঁহি উঠা কথা বুলিয়ে ক'ব লাগিব কাৰণ এনেকুৱা অলেখ চিকিৎসালয়ো নাই এনেকুৱা অলেখ হ'ব নাই তেওঁলোকে আমাক 200 বছৰৰ পৰা দেখুৱাই থকা নাইনে
তেল নিলে, কয়লা নিলে, চাহ নিলে, আমি কি পালো? সেইবোৰে সেইখিনি সময়তো আমাৰ উন্নয়ন, পেট্ৰল 100 টকা লিটাৰ, আমাৰ উন্নয়ন হ'ব বুলিয়েইতো তেওঁলোক আহিছিলে। আজি 200 বছৰে তেওঁলোকে অসমৰ পৰা যিবোৰ বস্তু নি আছে তাৰ বিনিময়ত অসমে কি পালে? আমি আন্দোলন কৰি থাকিবলগীয়া হৈছে, প্ৰতি 5 বছৰে, প্ৰতি 10 বছৰে আমি আন্দোলন কৰিবলগীয়া হৈছে। আমি পাইছো কি? আৰু আজি আমাক যদি আমাৰ মাটিৰ ওপৰত যি আছে তেওঁলোকক সেয়াও লাগে, আমাৰ মাটিৰ তলত যি আছে তেওঁলোকক সেয়াও লাগে। জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই নতুনকৈ এখন হাতপুথি ৰিলিজ কৰিছে, য'ত তেওঁলোকে বৃহৎ পৰিমাণৰ সম্পদ, খনিজ সম্পদ পাইছে অসমৰ মাটিৰ তলত। আৰু এই কথাটো হ'ব নোৱাৰে যে এই কথা চৰকাৰ বা এই কথা আদানী আম্বানীয়ে গম নোপোৱাকৈ আছিল। GSI এই হাতপুথিখন ৰিলিজ কৰাৰ আগতে, 1 বছৰ আগতে যে আদানী আম্বানীয়ে গম নোপোৱাকৈ আছিল, এইটো কথা আমি মানি ল'ব নোৱাৰোঁ। এই সম্পদবোৰ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই বিচাৰি পাইছে, আৰু সেইটো এটা বহুত ডাঙৰ কাৰণ, যাৰ কাৰণে আদানী আম্বানী, বেদান্তা, জিন্দাল তেওঁলোক আজি আহিবলৈ লৈছে। কিন্তু এটা কথা ভাবক, গোটেই লিডু, মাৰ্ঘেৰিটা, তিনচুকীয়া অঞ্চল শেষ কৰি পেলালে কয়লা খাদি খাদি খাদি। হা, আমাৰ যি ইতিহাসত আমাৰ যি পাহাৰ, আমাৰ পৰ্বতভূমি, সেইবোৰ শেষ কৰি পেলোৱা হ'ল। আজি চিনচাপ নাইকিয়া হৈ গ'ল। কিন্তু আমি কি পাইছোঁ? লিডু, মাৰ্ঘেৰিটা, তিনচুকীয়াত কিবা বেলেগ ধৰণৰ উন্নয়ন হৈছে নেকি? কাৰণ তেওঁলোকে আমাৰ মাটিৰ তলৰ পৰা কয়লা লৈ গ'ল। তেনেকুৱা কোনো ধৰণৰ উন্নয়ন আমাৰ হোৱা নাই আজিৰ দিনলৈ। আৰু এতিয়া তেওঁলোকে এই যিমান মানে জিঅ'লজিকেল ছাৰ্ভে এতিয়া নতুনকৈ যিবিলাক কাৰ্বি আংলং আৰু ডিমা হাছাওত, প্ৰমুখ্যে কাৰ্বি আংলং আৰু ডিমা হাছাওত মাটিৰ তলত যিবোৰ খনিজ সম্পদ পাইছে, আমাৰ মাটি ফালি তেওঁলোকে